মই কোনো এটা কাম কোন সময়খিনিত কৰিলোঁ তাক নিৰ্দেশ বা বুজোৱাৰ কাৰণে ইংৰাজী গ্ৰামাৰত আমি টেন্স ব্যৱহাৰ কৰোঁ। তো মই আজি এই টেন্সৰ বিষয়ে আলোচনা কৰিম। টেন্স সাধাৰণতে কি, যেনেকুৱা ধৰা মই যোৱাকালি স্কুল গৈছোঁ, আজি গ'লোঁ, আকৌ কাইলৈ যাম। এই যে মই যোৱাকালি স্কুল গৈছিলোঁ, আজি গৈ আছোঁ বা গৈছোঁ, বা আকৌ কাইলৈ যাম, এই যে সময়খিনি নিৰ্দেশ কৰিল, সেই সময়খিনিক বুজোৱা হ'ল ইংৰাজীত ইয়াকে বুলি কি কোৱা হয়, টেন্স বুলি কোৱা হয়। অসমীয়াত যাক কোৱা হয় কাল। ক্ৰিয়াৰ সময়খিনিকে কি বোলে, কাল বোলে। তো কাল কেই প্ৰকাৰ, টেন্স কেই প্ৰকাৰ। টেন্স যদি আমি এজন ব্যক্তি হিচাপে ধৰি লওঁ, এই ব্যক্তিজনৰ কি হ'ব, তিনিজন ল'ৰা আছে। এই ব্যক্তিজনৰ কেইজন ল'ৰা আছে, তিনিজন। এইটো হৈছে কি, পাষ্ট, প্ৰেজেণ্ট আৰু আনজন হৈছে কি, ফিউচাৰ। পাষ্ট মানে অতীত, প্ৰেজেণ্ট মানে বৰ্তমান, ফিউচাৰ মানে ভৱিষ্যত, যিটো হোৱা নাই হ'ব। তো আমি কি পালোঁ যে টেন্স নামৰ যিজন ব্যক্তি আছে, সেই ব্যক্তিজনৰ কি আছে, তিনিজন ল'ৰা আছে। এই প্ৰতিজন ল'ৰাৰ কি কৰা আছে, চাৰিজনকৈ ল'ৰা আছে। সাধাৰণতে আমাৰ সমাজত কি দেখা যায় যে এ শৰ্মা, কোনো এজন ব্যক্তি আছে এ শৰ্মা, কি থাকে, তাৰ ল'ৰাৰ যদি টাইটেল থাকে, কি থাকে, শৰ্মাও আহে। নেক্সট আৰু তাৰ যদি নাতিয়েক আহে, নিশ্চয় কি থাকে, শৰ্মা আহে। তো ঠিক সেইদৰে এই প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰৰ যিকেইজন ল'ৰা আছে, ইয়াৰো টাইটেল একেই হয়। কেনেকুৱা একে হয় মই দেখুৱাই আছোঁ। এই পাষ্টৰ যিজন ল'ৰা কেইজন হৈছে, চাৰিজন হৈছে। এজন হৈছে ইনডেফিনিট, তাৰপিছত কণ্টিনিউৱাছ, পাৰফেক্ট, আৰু 4 নম্বৰ হৈছে পাৰফেক্ট কণ্টিনিউৱাছ। এইটো অৰ্থাৎ কি হ'ব, এইটো পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া প্ৰেজেণ্টৰ ক্ষেত্ৰত যদি হয়, প্ৰেজেণ্টৰ ল'ৰা কেইজনো কি হ'ব, প্ৰেজেণ্ট ইনডিফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ ইয়াৰো চাৰিজন ল'ৰা আছে, ইয়াৰো চাৰিজন ল'ৰা আছে। আৰু ফিউচাৰত যদি হয়, ফিউচাৰৰ ক্ষেত্ৰতো কি হ'ব, ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ আমি যদি কওঁ যে কি কৰা হৈছে, দেউতাকৰ নামখিনি সকলোৱে, প্ৰতিজন ল'ৰাই কি কৰিছে, প্ৰতিজন নাতিয়েকে কি কৰিছে, দেউতাকৰ নামটো আগত লৈছে। তো এইখিনি আমি বুজি পালোঁ কি, যে প্ৰধান টেন্স হৈছে তিনিটা, আৰু প্ৰতিটোকে আকৌ কেইভাগত ভাগ কৰা হৈছে, চাৰিটাকৈ। অৰ্থাৎ টোটাল টেন্স কিমানটা যদি কোৱা হয়, টোটাল টেন্স হৈছে 12টা। এতিয়া বাকীখিনি টেন্সত আগবঢ়াৰ আগত আমাৰ এই তিনিটা বস্তুৰ বিষয়ে আমাৰ জানিব লাগিব, তেতিয়াহে পিছত গৈ ভালদৰে বুজি পাম। আৰু যেতিয়াই পিছৰ বস্তুখিনি আলোচনা কৰিম, তেতিয়া এই বস্তুখিনি আহিয়েই থাকিব। চ' আগলৈ যোৱাৰ আগত সেই বিষয়ে আলোচনা কৰা বা এই বিষয়ে জনাটো প্ৰয়োজন। বলক, প্ৰথম বিষয়টো আমাৰ অৱগত হ'ব লাগিব, সেইটো হৈছে কি, চেণ্টেন্স ষ্ট্ৰাকচাৰ, অৰ্থাৎ বাক্য এটাৰ গঠনটো কেনেকুৱা হয়। যেনেকুৱা আমি অসমীয়াত লিখোঁ কি, মই ভাত খাওঁ। মই কি কৰোঁ, মই ভাত খাওঁ। ইয়াত খোৱা কামটো হৈ আছে। তো খোৱাটো কি হ'ব, ভাৰ্ব, ক্ৰিয়া। অসমীয়াত যাক কি কোৱা হয়, ক্ৰিয়া। কোনে খাই আছে, কোনে খাই আছে যদি আমি প্ৰশ্ন কৰোঁ কোনে দি, তেতিয়া আমাৰ কৰ্তা অৰ্থাৎ ছাবজেক্টটো পোৱা যায়। এইটো ছাবজেক্ট। কি খাই আছে, এইটো হৈছে ভাত খাই আছে, এইটো হ'ব কি, অবজেক্ট। মানে কি হয়, আমি যদি ভাৰ্বটোক কি বা কাক দি প্ৰশ্ন কৰোঁ, তেতিয়া আমি অবজেক্টটো পাম। তো ইয়াত আমি দেখা পালোঁ কি, অসমীয়াত কি হয়, প্ৰথমতে ছাবজেক্ট আহে, তাৰপিছত অবজেক্ট আহে, আৰু লাষ্টত গৈ কি আহে, ভাৰ্ব আহে। কিন্তু ইংলিছত কি হয়, এইটো বেলেগ হয়। ইংলিছত এনেকুৱা নহয়। যেনেকুৱা হয় কি, মই ভাত খাওঁ, ইংৰাজীত কি হ'ব, আই ইট ৰাইচ। তো ইয়াত প্ৰথমতে আইটো কি, আইটো হ'ব ছাবজেক্ট, তাৰপিছত কি হৈছে, ইটটো হৈছে ভাৰ্ব, আৰু কি খায়, ৰাইচ, ৰাইচটো হ'ব কি,
অবজেক্ট অৰ্থাৎ আমি এই 1 নম্বৰত যেটো প্ৰয়োজনীয় বস্তু কলো যে সেন্টেন্স স্ট্ৰাকচাৰ অসমীয়া আৰু ইংৰাজী ব্লেক হয় অসমীয়াত কি হয় প্ৰথমতে সাবজেক্ট আহে তাৰ পিছত অবজেক্ট আহে আৰু তাৰ পিছত ভাৰ্ব আহে কিন্তু ইংৰাজীত কি হ'ব প্ৰথমতে সাবজেক্ট আহিব তাৰ পিছত ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট আহিব এতিয়া আমি এই 12টা যে টেন্স আলোচনা কৰিম এই 12টা টেন্সত এইটো ঠিকই থাকি কিছুমান অক্সিলাৰি ভাৰ্বছৰ পৰিৱৰ্তন হোৱা দেখা যায় টেন্স অনুসৰি পৰিৱৰ্তন দেখা যায় তো আমি কি কৰিলো আমি জানিলো যে ইংৰাজীত যেটো সেন্টেন্স স্ট্ৰাকচাৰ হয় এটা সাবজেক্ট ভাৰ্ব অবজেক্ট হয় এতিয়া আমাৰ নেক্সট জানিবলগীয়া বস্তু হৈছে আমাৰ কি ভাৰ্ব ফৰ্ম টেন্স অনুসৰি কি হয় ভাৰ্বখিনি পৰিৱৰ্তন হৈ যায় সেই কাৰণে কি হয় আমাৰ এই 12টা টেন্সত ভাৰ্বটো পৰিৱৰ্তন হ'ব তো আমাৰ জানিব লাগিব ভাৰ্ব যেনেকুৱা মই ইয়াৰ আগতে যেটো ভাৰ্ব পালো কি ইট ভাৰ্ব ফৰ্মটো কি হয় তিনিটা দেখা যায় ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 অৰ্থাৎ ভাৰ্ব 1 মানে হৈছে প্ৰেজেন্ট ভাৰ্ব 2 টো হৈছে পাষ্ট আৰু ভাৰ্ব 3 হৈছে পাষ্ট পাৰ্টিসিপল অলপ আগতে মই যে আলোচনা কৰিলো কি ইট ভাৰ্ব 1 টো কি হয় ইট হয় ভাৰ্ব 2 হ'ব এট আৰু ভাৰ্ব 3 হ'ব ইটেন ঠিক সেইদৰে গো ভাৰ্বটো কি হ'ব ভাৰ্ব 1ত গো ভাৰ্ব 2 হ'ব went অৰ্থাৎ পাষ্টত হ'ব went আৰু পাষ্ট পাৰ্টিসিপল হ'ব gone প্ৰেজেন্ট গো পাষ্ট went আৰু পাষ্ট পাৰ্টিসিপল হৈছে gone তো এইদৰে কি হয় এই ভাৰ্বৰ ফৰ্মখিনি হয় আমাৰ টেন্স যেতিয়া আমি পঢ়িম আমাৰ ভাৰ্বৰ ফৰ্মখিনিও জনাৰ প্ৰয়োজন আছে কিয়নো 12টা টেন্সৰ এই ভাৰ্বৰ ফৰ্মখিনিও পৰিৱৰ্তন হোৱা দেখা যায় নেক্সট আমাৰ জানিবলগীয়া বিষয়টো হৈছে পাৰ্সন বুলি কি বুজায় পাৰ্সনক অসমীয়াত কোৱা হয় পুৰুষ পাৰ্সন কেইটা পাৰ্সন হৈছে তিনিটা ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন ফাৰ্স্ট পাৰ্সন কি ফাৰ্স্ট পাৰ্সন হৈছে আই ইয়াৰ বহুবচনটো হৈছে কি উই এই সিঙ্গুলাৰ নাম্বাৰ আই প্লুৰাল নাম্বাৰ হৈছে কি উই সেকেন্ড পাৰ্সন হৈছে কি ইউ অৰ্থাৎ তুমি ইয়াৰ প্লুৰাল নাম্বাৰ হৈছে ইউ অৰ্থাৎ তোমালোক আৰু থাৰ্ড পাৰ্সন পৃথিৱীত যিমানখিনি বস্তু আছে সেইখিনি থাৰ্ড পাৰ্সন যেনেকুৱা হি সি ৰাম ৰহিম ৰাম চন্দ্ৰ সূৰ্য চন্দ্ৰ আমি যিমানবোৰ বস্তু দেখা পাওঁ আমি সেইবিলাক তৃতীয় পুৰুষ অৰ্থাৎ থাৰ্ড পাৰ্সন বুলি জানিম এতিয়া কথা হ'ল যদি আমি সহজতে বুজি পাওঁ যে আই অৰ্থাৎ মই যেনেকুৱা মই কি কৰি আছোঁ গ্ৰামাৰ আপোনালোকৰ লগত আলোচনা কৰি আছোঁ তো মই আলোচনা কৰি আছোঁ মই কামখিনি কৰি আছোঁ মইতো হ'ব কি ফাৰ্স্ট পাৰ্সন ইউ আপোনালোকক কৈ আছোঁ এইটো হ'ব সেকেন্ড পাৰ্সন ইউ আৰু যি বিষয় যেনেকৈ ইয়াতে কি কৰি আছোঁ গ্ৰামাৰ টেন্সৰ বিষয়ে আলোচনা কৰি আছোঁ ইংৰাজী গ্ৰামাৰৰ বিষয়ে আলোচনা কৰি আছোঁ এইটো হ'ব থাৰ্ড পাৰ্সন এতিয়া চকী মেজ ইম্পি যিমানবোৰ বস্তু আমি দেখা পাওঁ এইটো হৈছে তৃতীয় পুৰুষ বা থাৰ্ড পাৰ্সন তো আমি যেতিয়া টেন্স যেতিয়া নেক্সট আমি আগবাঢ়িম তেতিয়া কি হ'ব আমাৰ এইখিনি বস্তুৰো জনাৰ প্ৰয়োজন হ'ব আমাক জানিব লাগিব যে পাৰ্সন ওয়াইজ আমাৰ কি হয় টেন্সখিনি ভাৰ্বৰখিনি পৰিৱৰ্তন হৈ যায় তো সেই বিষয়ে আশা কৰোঁ আপোনালোকে কি কৰি আছে এই বস্তুখিনি বুজি পাইছে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা গ্ৰামাৰ বা আন মটিভেশ্যনেল ভিডিঅ' ইয়াত পাই থাকিব আৰু নিজৰ ফ্ৰেণ্ডছ বা ফেমিলি মেম্বাৰৰ লগত ভিডিঅ'খিনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক বা ফ'ল' কৰিব এতিয়া আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িম এতিয়া আমি আলোচনা কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স কাক কয় প্ৰেজেন্ট ইনডিফিনিট টেন্সটো কি হ'ব এইটো চিৰসত্য হ'ব সাধাৰণ সত্য হ'ব বা বৈজ্ঞানিকভাৱে কিছুমান সত্য আমি পাওঁ সেই সত্য হ'ব পাৰে বা অভ্যাসগতভাৱে মুহূৰ্ত হ'ব পাৰে তেনেকুৱা বাক্যসমূহক তেনেকুৱা ক্ৰিয়াসমূহক আমি কি কৰিম তেনেকুৱা যিটো আমি টেন্স পাম সেই টেন্সটোক আমি কি কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্স যেনেকুৱা মই উদাহৰণ দিছোঁ কেইটামান দি সান ৰাইজেছ ইন দ্য ইষ্ট এইটো কি হৈছে এইটো চিৰসত্য বাক্য তো চিৰসত্য বাক্যত পৰিছে এইটো তো
এইটো হ'ব কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স তাৰপিছত কি আই প্লে ক্ৰিকেট মই ক্ৰিকেট খেলোঁ এইটো কি বুজাইছে মুহূৰ্ত বুজাইছে মুহূৰ্ত বুজোৱালেও কি হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় আৰু লাষ্টত যেটো কি আছে হি অলৱেজ গেটছ আপ আৰ্লি ইন দ্য মৰ্নিং তেওঁ কি কৰে সদায় ৰাতিপুৱা সোনকালে উঠে তো এইটো হ'ব অভ্যাসগত এনেকুৱা যদি কি হয় চিৰসত্য সাধাৰণ সত্য বা বৈজ্ঞানিকভাৱে সত্য বা অভ্যাসগত বা মুহূৰ্ত বুজায় সেই বাক্যসমূহক আমি কি ক'ম প্ৰেজেণ্ট ইনডিফিনিট টেন্স এতিয়া আমি কি কৰিম সেন্টেন্স স্ট্ৰাকচাৰটো চাম অৰ্থাৎ গঠনটো চাম যে কেনেকুৱা হয় বাক্যটোৰ যেনেকৈ ইয়াতে আছে দি সানটো হৈছে সাবজেক্ট ইয়াতে আছে ৰাইজেছ মানে এইটো হৈছে ভাৰ্ব আৰু কি আছিল তো প্ৰথমতে কি দেখা যায় ইয়াতে সাবজেক্ট আহিছে তাৰপিছত কি হৈছে ভাৰ্ব আহিছে ঠিক সেইদৰে ইয়াতে কি আছে সাবজেক্ট আইটো হ'ব কি এটা সাবজেক্ট প্লেটো ভাৰ্ব এস দি সান সাবজেক্ট আইটো কি সাবজেক্ট তাৰপিছত প্লেটো কি ভাৰ্ব ক্ৰিকেট হৈছে আমাৰ অবজেক্ট তো আমি দেখা পাওঁ ইয়াতে কি কৰিম যেনেকুৱা ইয়াতে ৰাইজ ভাৰ্বটো আছে ঠিক এইদৰে ইয়াতে কি আছে প্লে ভাৰ্বটো আছে ইয়াত কি গঠনত হৈছে সাবজেক্টৰ পিছত ভাৰ্ব আহিছে তাৰপিছত অবজেক্ট আহিছে অৰ্থাৎ কি হৈছে ভাৰ্বটো আকৌ কি হৈছে প্ৰেজেণ্ট ফৰ্মত হৈছে মানে যেনেকৈ ইয়াত আছে আমি জানো প্লেড এইটো ভাৰ্ব ফৰ্মটো প্লেটো প্ৰেজেণ্ট ফৰ্ম পাষ্ট ফৰ্ম তাৰপিছত কি আছে পাষ্ট পাৰ্টিচিপল ফৰ্ম তো ইয়াত প্লে হৈছে অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মটো হৈছে তাৰপিছত কি আছে হি অলৱেজ গেটছ আপ আৰ্লি ইন দ্য মৰ্নিং ইয়াত হিটো হৈছে সাবজেক্ট গেটছ আপ গেটটো হৈছে ভাৰ্ব তো দেখা যায় ইয়াত আমি যদি ওভাৰঅল আমি যদি কওঁ যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গঠনটো কি প্ৰেজেণ্ট ইনডিফিনিটৰ গঠনটো হৈছে প্ৰথমতে সাবজেক্ট আহিব তাৰপিছত দ্বিতীয়তে হ'ব ভাৰ্বটো হ'ব কি এই আৰু ভাৰ্বটো হ'ব আৰু এই ভাৰ্বটো কি হ'ব প্ৰেজেণ্ট ফৰ্ম হ'ব যেটো মেইন ভাৰ্ব হ'ব সেই মেইন ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম হ'ব আৰু দ্বিতীয়তে কি হ'ব অবজেক্ট এটা কি আহিব তৃতীয়তে সাবজেক্ট হ'ব সাবজেক্টৰ পিছত মেইন ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম হ'ব তাৰপিছত অবজেক্ট হ'ব এতিয়া কোৱা প্ৰশ্ন হ'ব পাৰে যদি সাবজেক্টৰ মেইন ভাৰ্ব এটা নাহে তেতিয়া কি হ'ব যদি মেইন ভাৰ্ব নাহে আমি কেতিয়াবা আমি হেল্পিং ভাৰ্বটো মেইন ভাৰ্ব হিচাপে কাম কৰে যেনেকুৱা আই এম এ বয় হিন্দীত যাক কোৱা হয় মে এক লড়কা হুঁ মই এজন ল'ৰা হওঁ ইয়াতে আইটো কি হয় সাবজেক্ট ইয়াতে এমটো হ'ব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম প্ৰেজেণ্ট ইনডিফিনিটৰ যদি আমি গঠন আলোচনা কৰোঁ গঠনটো হ'ব সাবজেক্টৰ পিছত মেইন ভাৰ্বটো হ'ব এটা প্ৰেজেণ্ট ফৰ্ম হ'ব মেইন ভাৰ্বেই হওক বা আমাৰ বি ভাৰ্বেই হওক প্ৰেজেণ্ট ফৰ্মত হ'ব তাৰপিছত কি হ'ব অবজেক্ট হ'ব তো আমি এই গঠনটো আমি বুজি পালোঁ এতিয়া আমি প্ৰেজেণ্ট ইনডিফিনিটৰ এইটো পাৰ্চন হিচাপে কেনেকৈ পৰিৱৰ্তন হয় সেই বিষয়ে আলোচনা কৰিম এতিয়া আমি কনজুগেট কৰিম ডু ভাৰ্ব দি অৰ্থাৎ প্ৰেজেণ্ট ইনডিফিনিটত সাবজেক্ট পাৰ্চন অনুসৰি কেনেকৈ পৰিৱৰ্তন হয় এই বিষয়ে আলোচনা কৰিম তো ইয়াত মই কি লৈছোঁ এটা ডু ভাৰ্ব লৈছোঁ তো ডু ভাৰ্বটো কি হয় আমি জানো পাৰ্চন তিনিটা ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন আৰু ফাৰ্ষ্ট পাৰ্চনটো হৈছে আই সিংগুলাৰ নাম্বাৰ অৰ্থাৎ এক বচন আৰু প্লুৰাল নাম্বাৰ বহু বচনত হৈছে উই ছেকেণ্ড পাৰ্চন হৈছে ইউ প্লুৰাল নাম্বাৰতো কি হয় ইউ থাৰ্ড পাৰ্চনত হি শ্বি ইট এনি নেম যিকোনো হ'ব পাৰে আৰু এইটো কি হৈছে এক বচন আৰু দেটো হৈছে বহু বচনত অৰ্থাৎ থাৰ্ড পাৰ্চনত আমি সবতে আমি কি কৰিম এক বচনত বহু বচনত যেতিয়া পাৰ্চন হয় সেই পাৰ্চনখিনিত কেনেকৈ পৰিৱৰ্তন হয় সেই বিষয়ে আলোচনা কৰিম তো আমি প্ৰথমতে কি লৈছোঁ ইয়াতে ফাৰ্ষ্ট পাৰ্চন আছে ফাৰ্ষ্ট পাৰ্চনত ডু ভাৰ্বটো যেতিয়া ল'ম আমি কি জানো গঠনটো কি সাবজেক্টৰ পিছত ভাৰ্বটো প্ৰেজেণ্ট ফৰ্ম তো সাবজেক্ট ইয়াতে কি আছে আই ইয়াত ডু ভাৰ্ব লৈ আহিম তো ডু ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম ডুৱে হয় তাৰপিছত উই ডু হ'ল ডু হি শ্বি ইট এনি নেম ইয়াত কি হয় অলপ পৰিৱৰ্তন হ'ব সেইটো হ'ব কি ইয়াতে হ'ব ডাছ দে ইয়াত পৰিৱৰ্তন নহয় ডু এতিয়া দেখা গ'ল যে আমাৰ কি হৈছিল ইয়াতে কি হৈছে ডাছ আহিছে বা যদি এইটো কি হয় প্লে হ'লে হয় তেতিয়া প্লেচ হ'লে হয় অৰ্থাৎ আমি এটা বস্তু দেখা পালোঁ যে আমি যদি ভাৰ্বটো কি হয় পাৰ্চন অনুসৰি যদি আমি ভাৰ্বটোক লিখিবলৈ যাওঁ তেতিয়া কি হ'ব থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নাম্বাৰ ইয়াত কি হয় প্ৰেজেণ্ট ইনডিফিনিটৰ বেলিকা দেখা যায় ভাৰ্বৰ লগত নতুনকৈ এছ নহ'লে ইএছ যোগ হয় এতিয়া প্ৰশ্ন হয় কেতিয়া এছ হয় আৰু কেতিয়া ইএছ হয় তো সাধাৰণতে দেখা যায় যদি কি হয় যেনেকুৱা আমি যদি ইয়াত লক্ষ্য কৰোঁ ডুটো কি হয়
ডাজ গো গোটো কি হয় গোস প্লে প্লেটো কি হয় প্লেস গেট গেটটো কি হয় গেটস অৰ্থাৎ আমি বুজি পালোঁ যেতিয়া ভাৰ্ব এটাত আমি এজ দ্য ইয়েছ বহুৱাব যাম বা আমি প্ৰেজেণ্ট ইনডিফিনিটত ব্যৱহাৰ কৰিব যাম তেতিয়া আমি দেখিম যে ভাৰ্বটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত হয় তেতিয়া এজ বা ইয়েছ যোগ হ'ব আৰু লাষ্টত কি হ'ব এই ভাৰ্বটো যে আছে এই ভাৰ্বটোৰ লাষ্টত যেনেকৈ কি আছে ইয়াতে অ' আছে ইয়াতো অ' আছে ইয়াত কি হৈছে ইয়েছ যোগ হৈছে ইয়াত অ'টো আমি জানো ভাৱেল পাঁচটা AEIOU এই ভাৱেলৰ এটা হৈছে কি অ' অৰ্থাৎ ভাৱেল যেতিয়া আহিব তেতিয়া ইয়েছ যোগ হ'ব আৰু যেতিয়া কনচনেণ্ট হ'ব তেতিয়া কি হ'ব এছ যোগ হ'ব যেনেকুৱা ইয়াত কি আছে ৱাই ইয়াত আছে টি দুয়োটাই কি হয় কনচনেণ্ট সেইকাৰণে কি হৈছে কেৱল এছ যোগ হৈছে এতিয়া চাওঁ যেনেকুৱা কেটচ CATCH কেটচ যদি হয় তেতিয়াও কিন্তু আমাৰ লাষ্টত কি হ'ব ইয়েছ যোগ হ'ব অৰ্থাৎ CH যদি থাকে ইয়েছ যোগ হ'ব এতিয়া প্ৰশ্ন হয় যে ড্ৰাইভ DRIVE এইটোত আমি কি কৰিম ইয়াতে কি আছে লাষ্টত ই আছে ই যদি থাকে তো তেতিয়া আমি কি কৰিম DRIV আৰু ES দিয়াৰ আমাৰ প্ৰয়োজন নাই যেতিয়া ই থাকিব অৰ্থাৎ অলৰেডি ই আছে আমি কি কৰিম কেৱল এছ হে আমি ইয়াতে যোগ কৰিম ড্ৰাইভছ আশা কৰোঁ প্ৰেজেণ্ট ইনডিফিনিটটো আপোনালোকে কি কৰি পাইছে বুজিব পাৰিছে এতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ আলোচনা কৰিম